Hello everyone, welcome to my channel Joyanta Mathi Learning. আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম যে আগন্তুক যি থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড বা আসাম পুলিচে হওক বা বিভিন্ন ডিপাৰ্টমেণ্টৰ আমাৰ অসম চৰকাৰৰ যিবিলাক কম্পিটিটিভ এক্সাম আহি আছে সেই এক্সামবিলাকত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেই বিষয়ে আলোচনা কৰিম। মই প্ৰতিটো ছাবজেক্টৰ চেপ্টাৰ ৱাইজ মই কুৱেশ্যনবিলাক ভিডিঅ' আকাৰে মই দি দিম, তোমালোকে খালি সুন্দৰকৈ চাই যাবা। আৰু যোৱা 10 বছৰত যি কুৱেশ্যন পেপাৰ এই সকলোবিলাক কুৱেশ্যন পেপাৰে মই ভিডিঅ'ত মই বাৰ পাৰ্টকৈ দি দিম বা আগন্তুক এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেই বিষয়ে আলোচনা কৰিম। ইয়াৰ লগতে মই ৰিচেণ্টলি এখন কিতাপো উলিয়াম, কিতাপখন যেতিয়া ওলাই তোমালোকক জনাম, তেতিয়া কিতাপখনো ল'ব পাৰিবা। আৰু মোৰ এটা সৰু ৰিকুৱেষ্ট তোমালোকলৈ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক ভাল পালে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজি আমি লেছন 2 আৰম্ভ কৰিম। লেছন 2ত মেথছৰ লেছন 2 আছে আমাৰ ভগ্নাংশ। এই চেপ্টাৰটো আজি আলোচনা। ইয়াত ভগ্নাংশৰ ওপৰত এটা ডেফিনেশ্যন মই দি দিছোঁ, যাতে তোমালোকে সহজে বুজি ল'ব পাৰা। এইখিনি অকণমান পাৰিলে মুখস্থ কৰি ল'বা, এতিয়া গণিতবিলাক বুজি পোৱাত সহজ হ'ব। এয়া প্ৰকৃত ভগ্নাংশ। সাধাৰণতে ভগ্নাংশ মানে আমি সহজতে বুজিব পাৰোঁ যে এটা ভগ্নাংশত কি থাকে, দুটা সংখ্যা থাকে আৰু তাত ওপৰত এটা তলত এটা। এইটোক লব বা নিউমাৰেটৰ বুলি কয় আৰু এইটোক হৰ বা ডিনমিনেটৰ বুলি কোৱা হয়। ডিনমিনেটৰেদি আমি নিউমাৰেটৰক সদায় আমি ডিভাইড কৰিব পাৰোঁ বা হৰণ কৰিব পাৰোঁ। এতিয়া প্ৰকৃত ভগ্নাংশ, যিবিলাক ভগ্নাংশৰ হৰ লবতকৈ হৰটো ডাঙৰ, সেই ভগ্নাংশবিলাকক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। আৰু অপ্ৰকৃত ভগ্নাংশ হ'ল যি ভগ্নাংশৰ হৰতকৈ লবটো বেছি ডাঙৰ। ইয়াৰ পিছত আহিল সদৃশ ভগ্নাংশ। যদি দুটা বা ততোধিক ভগ্নাংশৰ হৰবিলাক একে হয় তেতিয়াহ'লে সেই ভগ্নাংশবিলাকক সদৃশ ভগ্নাংশ বোলে। ইয়াত মই ধুনীয়াকৈ দি দিছোঁ, তোমালোকে খালি অকণমান মনোযোগ দি পঢ়ি ল'বা। ইয়াৰ পিছত আমাৰ কুৱেশ্যন আৰম্ভ হৈ গ'ল। ইয়াত তিনিটা ভগ্নাংশ আছে, ইফালে প্লাছ আছে, ইফালে মাইনাছ আছে। এইটো আমি সমাধান কৰি চালে আমি এনচাৰটো পাই যাম। ইয়াত আমি জানো যে ভগ্নাংশৰ যোগ বা বিয়োগত সদায় কি কৰিব লাগে, হৰখিনিৰ লসাগু উলিয়াব লাগে। লসাগু উলিয়াই হৰকেইটা একে কৰি ল'ব লাগে আৰু লবকেইটা আমি যোগ বা বিয়োগ যি থাকে সেই প্ৰক্ৰিয়াটো কৰিব লাগে। ইয়াত 4টা অপশ্যন দিয়া আছে। তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত চলুশ্যনবিলাক একেলগে কৰি দিছোঁ, কাৰণ চলুশ্যনখিনি নাজানিলে বা বুজি নাপালে তেতিয়া তোমালোকৰ কৰাটো অলপ অসুবিধা হ'ব। গতিকে আমি চলুশ্যনখিনি একেলগে কৰি দিছোঁ। ইয়াত চোৱা, ইয়াতে হৰখিনিৰ আছে আমাৰ 3, 8 আৰু 6। ইয়াত আমি কি কৰিছোঁ, 3, 8 আৰু 6ৰ আমি লসাগু উলিয়াই লৈছোঁ। এলচিএম বা লসাগু পাইছোঁ আমি 24। গতিকে আমি ইয়াত 3 আছে মানে 3 8 গুণ 24, ইয়াতে 8 পূৰণ কৰা হৈছে। ইয়াতে 8 আছে মানে 8 3 গুণ 24 আৰু 6 4 গুণ 24, অৰ্থাৎ গোটেইকেইটা হৰ আমি একে হৰ বিশিষ্ট কৰি লৈছোঁ আৰু সেইকাৰণে আমি লসাগু উলিয়াবলগীয়া হয়। এতিয়া আমি তলত যি সংখ্যা পূৰণ কৰিম ওপৰতো কৰিব লাগে, কাৰণ মূল ভগ্নাংশটো আছিল আমাৰ 3/2। এতিয়া আমি হৰত 8 পূৰণ কৰাৰ লগে লগে আমি লবৰ লগতো 8 পূৰণ কৰিব লাগিব, তেতিয়া এই ভগ্নাংশটো সমতুল্য বা সমমান হৈ থাকিব। এনেকৈ আমি হৰত যি সংখ্যা পূৰণ কৰোঁ লবতো কৰিব লাগিব। প্ৰত্যেকটো ভগ্নাংশতে এনেকৈ কৰি যোৱা গৈছে। তাৰপিছত আমি পূৰণ ফলখিনি এনেকৈ লিখি ল'লোঁ, 8 3 গুণ 24, 8 3 গুণ 24, 6 4 গুণ 24, এনেকৈ ওপৰখিনিও আমি পূৰণ কৰি লিখিলোঁ। এতিয়া আমি দেখিছোঁ যে হৰবিলাক একে হৈ গ'ল, গতিকে একে হৰ বিশিষ্ট ভগ্নাংশ পালোঁ মানে আমাৰ কি হ'ব, লসাগু ইয়াৰ 24 হ'ব। তাৰপিছত ওপৰৰ যি লব তিনিটা আছে, এই লব তিনিটা আমি এনেকৈ, ইয়াত প্লাছ আছে প্লাছ লিখিছোঁ, মাইনাছ আছে মাইনাছ লিখিছোঁ। এতিয়া আমি এনেকৈ যোগ বিয়োগ কৰি আমি এনচাৰটো পাইছোঁ। যিহেতু মাইনাছটো অলপ বেছি আছে, গতিকে -19 / 24। ইয়াত আমি চলুশ্যনবিলাক একেলগে কৰি গৈছোঁ।
এয়া কুৱেশ্যন নম্বৰ 2। ইয়াত সলিউশ্যনখিনি কৰি দিছোঁ যেতিয়া বেছি কথা নাই, তোমালোকে বুজি ল'ব পাৰিবা ধুনীয়াকৈ। খালি ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ মনোযোগেৰে চাবা। মই প্ৰত্যেকটো অংকৰে মই সলিউশ্যন দিয়ে দিছোঁ। ইয়াত চোৱা, ইয়াত তলৰ কোনটো ভগ্নাংশ ডাঙৰ। ইয়াত এতিয়া বেলেগ বেলেগ ভগ্নাংশ আছে, প্ৰত্যেকটোৰে লব আৰু হৰ আটাইৰে বেলেগ বেলেগ। যদি হৰকেইটা একেই থাকে তেতিয়াহ'লে আমি সহজতে বাছি উলিয়াব পাৰোঁ, বা লবকেইটা যদি একেই থাকে তেতিয়াও আমি সহজে বাছি উলিয়াব পাৰোঁ। কিন্তু যদি হৰ লব দুইটাই যদি বেলেগ বেলেগ থাকে প্ৰত্যেকটো ভগ্নাংশৰে, তেতিয়া অলপমান কঠিন হয়। তেতিয়া আমি কি কৰিব লাগিব, এই লসাগু উলিয়াই একে হৰ বিশিষ্ট কৰি ল'ব লাগিব। এতিয়া আমাৰ ইয়াত যিহেতু সংখ্যাকেইটা অলপমান ব্যতিক্ৰম, গতিকে ইয়াত আমি লসাগুটো অলপ ডাঙৰ সংখ্যা পাইছোঁ। এতিয়া আমি ওপৰৰ লবকেইটা আমি ইয়াত এনেকৈ লিখি লৈছোঁ, সৰুৰ পৰা ডাঙৰলৈ এছকেণ্ডিং অৰ্ডাৰত আমি লিখি লৈছোঁ। লিখি লৈ আমি তাৰ ভিতৰত যিটো এইটো আটাইতকৈ সৰু সংখ্যা আৰু এইটো আটাইতকৈ ডাঙৰ সংখ্যা, গতিকে এই ভগ্নাংশটো এইটো ভগ্নাংশৰ পৰা পাইছোঁ 13/9, গতিকে এইটো ডাঙৰ হ'ব। ইয়াৰ পিছত ভগ্নাংশৰ যোগ বিয়োগ আছে, এইবিলাক সলিউশ্যন কৰি দিছোঁ মই, কোনো কথা নাই, তোমালোকে সহজে বুজি ল'ব পাৰিবা। ইয়াত চোৱা, ইয়াত ভগ্নাংশ আছে 4টা। এই আটাইকেইটা হ'ল মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশত কি থাকে, এটা স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যা থাকে। পূৰ্ণ সংখ্যা বুলি ক'ব পাৰোঁ, আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰোঁ, যিহেতু 0 নহয়। এই যিকেইটা স্বাভাৱিক সংখ্যা আছে, এই স্বাভাৱিক সংখ্যাকেইটা আমি বেলেগকৈ পৃথককৈ আমি যোগ কৰি লৈছোঁ। তাৰপিছত ইয়াত ভগ্নাংশ যিকেইটা আছে সেই আটাইকেইটা আমি ইয়াতে পৃথককৈ যোগ কৰি লৈছোঁ। কিন্তু ইয়াত আমি দেখা পাইছোঁ যে প্ৰত্যেকটো ভগ্নাংশ একেই আছে। একে থকাৰ কাৰণে 4টা হাফ আছে, গতিকে আমি 4 × হাফ লিখি লৈছোঁ। এতিয়া আমাৰ ইজি হৈ গ'ল। এতিয়া 2ৰে আমি 4ক ডিভাইড কৰিলে আমি 2 পাম। তেতিয়া আমি এইটোৰ লগত আমি এইখিনি যোগ কৰি পাইছোঁ আমি 1 2 3 4, আৰু এইটো ইয়াৰ পৰা পাইছোঁ আমি 2। এই 2টো আমি ইয়াতে যোগ কৰি লৈছোঁ, কৰি আমি এইখিনি পাইছোঁ। একদম ইজি। ইয়াত মানে এই 1ৰ ওপৰত যিডাল বাৰ আছে, ইয়াত মানে কি এই সংখ্যা দুটা মানে পুনৰাবৃত্তি হৈ আছে, পৌনঃপুনিক সংখ্যা এইবিলাক। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 9। দুটা সংখ্যাৰ পূৰণফল দিয়া আছে, তাৰে এটা সংখ্যা আনটোৰ 5/1 গুণ। সৰু সংখ্যাটো কিমান? আপুনি সলিউশ্যন কৰি দিছোঁ ধুনীয়াকৈ। ইয়াত চোৱা, x × x/5, তাৰমানে x × x = x², আৰু এই 5টো আমি ইফালে লৈ আছোঁ, ইফালে ডিভাইড হৈ আছে, ইফালে অহাৰ কাৰণে ই ইনটু হৈ গৈছে বা পূৰণ হৈ গৈছে। তাৰপিছত আমি এইটোক আমি ভগ্নাংশত লিখি লৈছোঁ। ভগ্নাংশত লিখি ল'লে কি হ'ব, আমাৰ এতিয়া কাটাকাটি কৰি আমি সহজে এনচাৰটো উলিয়াব পাৰিম। ইয়াতে দুইফালে স্কুৱেৰ আছে, গতিকে আমি দুইফালে স্কুৱেৰটো উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত আমি 2/10 অৰ্থাৎ 0.2 এইখিনি পাম। ইয়াৰ পিছত আকৌ x/5 ইকুৱেল হ'ব এইটো। ইয়াত যিহেতু 5 আছে, ইয়াতো 5 পৰিব। 5ৰে এইটোক ডিভাইড কৰিলে আকৌ এইখিনি পাম। ইয়াৰ পিছত এই ভগ্নাংশৰ মাজত যদি ডিভাইড থাকে তেতিয়াহ'লে কি কৰিব লাগিব, এই আমি ভগ্নাংশৰে কেতিয়াও ডিভাইড কৰিব নোৱাৰোঁ, বা আমি ভগ্নাংশক ডিভাইড কৰিব নোৱাৰোঁ। তেতিয়া আমি কি কৰিব লাগিব, ডিভাইডৰ ঠাইত আমি ইনটু কৰি ল'ব লাগিব, অৰ্থাৎ পূৰণ কৰি ল'ব লাগিব। পূৰণ কৰিলে কি হ'ব, ইয়াৰ পিছৰ যিটো মানে ভগ্নাংশ আছে, এই ভগ্নাংশটো
ৰেচিপ্ৰকেল হৈ যাব বা প্ৰতিক্ৰম হৈ যাব, অৰ্থাৎ হৰটো লব হ'ব, লবটো হৰ হ'ব। তাৰপিছত আমি সেইটো আমি পূৰণ কৰি ল'ব পাৰিম। ইয়াতে চোৱা, ইয়াতে মই ডিভাইড আছিল, ডিভাইডৰ ঠাইত আমি ইনটু কৰি দিছোঁ। ইনটু কৰি দিয়াৰ ফলত কি হৈছে, এইটো 2/5 আছিল 5/2 হৈ গৈছে। বাকী একো নাই, এইখিনি মানে চিমপ্লেক্স কৰাৰ পিছত যিটো আনচাৰ হ'ব সেইটোৱে হ'ব। ইয়াতে এইটোত চোৱা, এই ৰাশিটো আৰু এই ৰাশিটোৰ যোগফলৰ পৰা এইটো আৰু এইটোৰ যোগফলটো বিয়োগ কৰা, অৰ্থাৎ প্ৰথমতে এই দুটা আমি যোগ কৰি ল'ব লাগিব, তাৰপিছত এই দুটা আমি যোগ কৰি লওঁ। দুইটাই যোগ কৰি লৈ এটাৰ পৰা আনটো বিয়োগ কৰি ল'ব লাগিব। এইটো আমি পৃথকে পৃথকে কৰিব নালাগে, কাৰণ আমি এইটো একেলগে আমি ধুনীয়াকৈ পাতি লৈছোঁ। ইয়াত চোৱা, এইটো আমি যোগ হিচাপে লিখিছোঁ, এই দুটা ৰাশি আমি মাজত যোগ দিছোঁ, এই দুটা ৰাশিৰ মাজত যোগ দিছোঁ, এই দুটা আমি যোগ কৰি ল'ম, তাৰপিছত আমি এইটো আৰু এইটোৰ পৰা এইটো আমি বিয়োগ কৰিম। এতিয়া তোমালোকে পৃথকে পৃথকে কৰিব পাৰা, মানে এইটো আমি পৃথকে যোগ কৰিলোঁ আৰু এইটো পৃথকে যোগ কৰিলোঁ, তাৰপিছত যি দুটা এনচাৰ পাম এটাৰ পৰা আনটো বিয়োগ কৰি ল'ব লাগিব। তেনেকৈ কৰিলেও হ'ব, আৰু নাইবা তোমালোকে একেলগে এনেকৈ পাতি লৈ কৰিব পাৰিবা। ইয়াত এইটো যি দেখা পাইছ, এইটো কিন্তু এটাই লাইন, ইয়াত মানে স্পেচ নাই কাৰণে ইয়াতে তলত দিয়া হৈছে, মানে এইটো মাইনাছৰ পিছৰখিনি মানে ইয়াত তলত দি দিয়া হৈছে, এইটো এটাই লাইন। এইটোতো ডিভাইড আছে, এইটোতো আমি একে ধৰণে আমি কৰিব লাগিব, এইটো ইনটু কৰি ল'ব লাগিব। ইয়াত ইনটু দি দিছোঁ, দিয়াৰ কাৰণে আমাৰ 7/2 আছিল 10/7 হৈ গ'ল। তাৰপিছত আছে আমাৰ 5ৰ প্ৰতিক্ৰম। প্ৰতিক্ৰমটো তোমালোকে জানা বহুতে, যে প্ৰতিক্ৰম মানে হৈছে এটা সংখ্যা বা এটা ভগ্নাংশৰ প্ৰতিক্ৰম মানে হৈছে যে তাৰ হৰটো আমি যেতিয়া লব কৰি দিম আৰু লবটো হৰ কৰি দিম, তেতিয়া সেই ৰূপটোৱে হ'ব তাৰ প্ৰতিক্ৰম। এতিয়া 5ৰ প্ৰতিক্ৰম, ইয়াত হৰ কি আছে, হৰ বা আমি যি এটাই সংখ্যা দেখি আছোঁ, ইয়াত কোনো ভগ্নাংশ নাই বা এই ভগ্নাংশ নহয়, কিন্তু আমি এটা স্বাভাৱিক সংখ্যাক আমি ভগ্নাংশ ৰূপত লিখি ল'ব পাৰোঁ, কাৰণ সকলো সংখ্যাৰ তলত এটা 1 থাকে বুলি কোৱা হয়। কাৰণ একেৰে 5 হৰণ কৰিলে 5 পাম, 4 হৰণ কৰিলে 4 পাম, গতিকে আমি একেই সংখ্যা পাম, গতিকে সকলো সংখ্যাৰ তলত হৰ হিচাপে এটা 1 থাকে, আৰু সেই 1টো আমি ওপৰত যদি দি দিওঁ তেতিয়াহ'লে ই হৈ যাব 5/1, আৰু এইটোৱে হৈছে ইয়াৰ প্ৰতিক্ৰম ৰূপ। আৰু এনেকুৱা যদি ভগ্নাংশত থাকে তেতিয়াহ'লেতো কথাই নাই, 5/4 আছে, মানে এইটো 4/5 হৈ যাব ইয়াৰ প্ৰতিক্ৰম।